তাৰপিছত ভাগৱত আগবাঢ়িছে আহিলে আহি আমি সপ্তম স্কন্ধ পালো। ইয়াত আমি আগতে কলো 9টা অধ্যায় 5টা দৈনিক বাসনা, 5টা আত্মিক বাসনা, 5টা মানসিক বাসনা। ইয়াত প্ৰহ্লাদৰ চৰিত্ৰ আহিছে সুন্দৰ এটা দৈন্য কীৰ্তনৰ প্ৰতি প্ৰহ্লাদৰ উপদেশ। প্ৰথম শুনিলো দৈন্যৰ ঘৰত প্ৰহ্লাদৰ দৰে এজন বৈষ্ণৱৰ জন্ম হোৱাটো কেনেকৈ সম্ভৱ? যদি মাক বাপেকৰ কোনো দৈবিক নাথাকে, যদি আত্মিক হয়, তেওঁলোকৰ ঘৰত সন্তান এটা আহিব পৰা কেনেকৈ সম্ভৱ? কি হ'ব পাৰে? বৰ সুন্দৰ কথা আহে ইয়াত ভগৱতৰ মুখেৰে বাগৰি অহা। যেতিয়া হিৰণ্যকশিপুৰ ভায়েক হিৰণ্যক্ষক বৰা অৱতাৰ ধাৰণ কৰি ভগৱান কৃষ্ণই যেতিয়া নিধন কৰিলে, হিৰণ্যকশিপুৰে যেতিয়া ভগৱান বিষ্ণুক বাহিৰত বিচাৰি ফুৰে যে মোৰ প্ৰাণৰ ভৰি পালে পায়, আৰু ভগৱানে ভাবে এইবোৰ বাহিৰত বিচাৰি ফুৰিব, গতিকে মই ইয়াৰ হৃদয়ত সোমাই শব্দটো বুজিব। আমিও এতিয়া বাহিৰত বিচাৰি ফুৰো। আৰু আজিকালিতো আৰু ডাঙৰ কথা হৈছে, আমাৰ গাঁৱৰ নামঘৰটোত পাৱাৰটো কম থাকে, ইয়াত 25% আছে। এই বাহিৰত থকা অমুকত গ'লে তাত 100% পাৱাৰ আছে, তাহলে শৰাই দান দিব লাগে। কি এই ইয়াত পাৱাৰটো কম। এইবিলাক আমাৰ মনৰ ভাৱ। আৰু কীৰ্তনত গুৰুজনাই লিখিছে, দেৱ ঈশ্বৰ হৰি তান্ত মহা যত্ন কৰি লৈ এক কৰ্ণ সাক্ষাৎ, যাৰ ইচ্ছা মুখ্য পাইবে নালাগে দূৰক যাইবে, আছে হৰি কবাৰো লিখি লৈ গৈছে। এটা আমাৰ ধাৰণা তেনেকুৱা। আমাৰ আজিকালি এইটো বিয়াত ওলাই চবতে, আপোনালোক কেনেকুৱা নহয় চাগে, আমাৰ মানে চলে চবে আজিকালি। আমাৰ গাঁৱৰ কামঘৰৰ প্ৰতি কোনো বৃহত্ব মানে ভাবে ওপৰতো অলপ বেছি পাৱাৰ আছে, তালৈ যোৱা যায়। হিৰণ্যকশিপুৱে বাহিৰত বিচাৰি ফুৰিছিল, ভগৱানে ভাবিলে ইয়াৰ হৃদয়ত সোমাই থাকে। আমাৰ সেইটোৱে বাহিৰত বিচাৰি ফুৰিছিল, বাহ্যিক জগতত ইয়াত বিচাৰ পাব ইয়াতে। হিৰণ্যকশিপুৱে যেতিয়া বিচাৰি নাপালে, তেতিয়া ভাবিলে ঠিক আছে, মই বিষ্ণুক বিচাৰি পোৱা নাই, কি হ'ল মই এটা বৰ ল'ম যাতে মোক পাৰিব নোৱাৰে, আৰু তাৰ পাছত চাম ইয়াত কোনদিনাই পাওঁ তেতিয়া মই সেই তপস্যা কৰিবলৈ ওলাই যায়। দেৱতাসকল ভয়ভীত হয় আৰু গুৰু বৃহস্পতিৰ ওচৰলৈ গৈ প্ৰণামন হয়, মানে গুৰুদেৱ এনেৰে হিৰণ্যকশিপুৰ পৰা আমাৰ কামকেইটাই আমাক বোলে অৱস্থা নাইকিয়া কৰি গৈছে, আকৌ এতিয়া যদি অমৰত্ব বৰ যদি কেনেবাকে পাই যায়, তেতিয়া আমাৰ দেৱতাসকলৰ কি? সেইকাৰণে অকণমান কৃপা এটা কৰা। আৰু এটা পোক চৰাই ৰূপ ধাৰণ কৰিলে, আৰু হিৰণ্যকশিপু যিটো প্ৰথম কৈছিল তাত তোমাক প্ৰথম কৰি নাৰায়ণ নাৰায়ণ বুলি উচ্চাৰণ কৰিলে। হিৰণ্যকশিপুৱে ভাবিলে এই শত্ৰুটোৰ নাম শুনিলেও মোৰ যাত্ৰা ভংগ হৈ গ'ল, সেইকাৰণে আৰু এইবাৰ যোৱা নহ'ব, এইটো অসম্ভৱ। ঘূৰি আহি পত্নী কয়াধুক ক'লে। কয়াধুৱে সুধিলে যে কি হ'ল স্বামীদেৱ, তুমি তপস্যা কৰিবলৈ গৈছিলা কিন্তু ঘূৰি আহিলা, বোলে আজি অসম্ভৱ হ'ল, যাত্ৰা ভংগ। বোলে কিয়? এতিয়া বাটত এটা ডাঙৰ ঘটনা হৈছে, এই মোৰ গৈৰীটোৰ নাম লৈছে নাৰায়ণ নাৰায়ণ বুলি। কয়াধুৱে ভাবিলে বাৰু যি হোক, আজি এটলিষ্ট তোমাৰ মুখত মনে মনে ভাবিছে ভগৱানৰ নামটো উচ্চাৰণ হৈছে। এনেকুৱা বহুত মানুহ আছে যোনে নামে লৈ নাপায় কৃষ্ণ। মৃত্যুৰ সময়ত বাৰে বাৰে ৰাইজে আহি কৈ থাকে আৰু ৰাম নাম ল, নাম ল'ব পাৰিলে মুক্তি পায় নেকি? ক'ব নোৱাৰে, ক'ত নাহে না। সেই হিৰণ্যকশিপুৰ নাৰায়ণ নাম আহি আৰু কয়াধু এগৰাকী পত্নী, সেইটোৱে কেনে বুলিছিল, পত্নীয়ে যদি ইচ্ছা কৰে নিজৰ স্বামীৰ লগতে নিজৰ পৰিয়ালৰ লগতে সমাজ এখন সুন্দৰভাৱে গঠন কৰিব পাৰে এগৰাকী নাৰী। সেইকাৰণে এগৰাকী নাৰীয়ে শিক্ষা দিয়া মানে তেওঁ সমাজ কৰিব পাৰে। এজন পুৰুষে শিক্ষা লোৱা মানে তেওঁ নাৰী এগৰাকী দিয়া মানে এই ভগৱানৰ নামটো উচ্চাৰণ হ'ল। গতিকে ইটো সিটো কাম কৰি আহি বাৰে বাৰে গিৰিয়েকক সোধে, এই আপুনি যে কৈছিলা কিবা এটা কাৰ নাম শুনিছিলা তুমি?
হিৰণ্য কশিপুৰ যে নাৰায়ণ নাৰায়ণ কৰে আচ্ছা আৰু ইটো যিটো কৰ্ম কৰি ভালে ভালে উঠাই আকৌ সোধে ৰবাচোন মই একেবাৰে মানে মই কি পাহৰি থাকো তুমি কাৰ নাম সুধিছিলা দিনটোত কেইবাবাৰো নাৰায়ণ শব্দটো উচ্চাৰণ কৰাই আছে অজানিতে আৰু কেইবাৰি তেওঁলোক সৃষ্টি কাৰ্যত আগবাঢ়ি পাছত হিৰণ্য কশিপু গুচি যায় কিন্তু গৰ্ভত মৃত হয় আৰু এই হিৰণ্য কশিপু নৱকালে যোৱাৰ পাছত দেৱতাসকলে কামপুৰৰ ৰাজ্য আক্ৰমণ কৰে কয়াটোকো বন্দী কৰি লৈ যায় পাছত নাৰদে গম পায় আৰু নাৰদে সোধে যে তুমি এগৰাকী নাৰীক কিয় বন্দী কৰি আনিছা বোলে এওঁৰ প্ৰতি আমাৰ কোনো দ্বেষ ভাৱ নাই কিন্তু এওঁৰ গৰ্ভত এটি সন্তান আছে সেই সন্তানটোৱে প্ৰসৱ হলে তেওঁক বধ কৰি পেলাই আমি নাৰীগৰাকীক এৰি দিছো নাৰদে ক'লে এইটো তোমালোকৰ সাধ্যত নাই অসম্ভৱ তাৰপিছত নাৰদে যেতিয়া কয় যে তুমি এইটো সন্তান হত্যা কৰিব নোৱাৰা তোমাৰ এইটো ক্ষমতা নাই গতিকে ভাবি আহি আহা মই লৈ যাওঁ নাৰদৰ লগত লৈ যায় আৰু গৰ্ভত প্ৰদান থাকোঁতে মাতৃ কয়াটোৱে নাৰদৰ পৰা ভাগৱতৰ ধৰ্ম বিষয়ে সম্পূৰ্ণ শ্ৰৱণ কৰিছিল আমি ভাগৱতৰ কথা শুনি থাকিলে নহব ইয়াৰ তত্ত্ববিলাক আচৰণত কেনেকৈ আনিম এই কথাখিনিহে জানিব লাগে কয়াটোৱে সন্তান গৰ্ভত থাকোঁতে নাৰদৰ মুখে ভাগৱতৰ শ্ৰৱণ কৰাৰ বাবে প্ৰহ্লাদে গৰ্ভত থাকোঁতে ভাগৱত ধৰ্মৰ বিষয়ে লিখিব পাৰে ইয়াৰ উদাহৰণ আপোনালোকে অভিমন্যুৰ ক্ষেত্ৰত পায় অষ্টাবক্ৰ ঋষিৰ ক্ষেত্ৰত পায় গৰ্ভত থাকোঁতে শিকায় তাৰ মানে আমাৰ আইসকল যেতিয়া সৃষ্টি কাৰ্যত আগবাঢ়ে যেতিয়া গৰ্ভৱতী হৈ থাকে এই সময়ত তেওঁলোকে আমাৰ আহাৰ দুই ধৰণৰ আছে এবিধ হৈছে এই পঞ্চভূতি শৰীৰৰ কাৰণে ডাইৰেক্ট আমি মুখৰ দ্বাৰা যিটো খাওঁ আৰু দ্বিতীয়টো হৈছে আপোনাৰ জ্ঞানেন্দ্ৰিয়ৰ দ্বাৰা যিখিনি গ্ৰহণ কৰে আপুনি শুনি পেলাই শ্ৰৱণ কৰি পেলাই স্পৰ্শ কৰি পেলাই আল্টিমেটলি যিখিনি জ্ঞান আপুনি সেই গৰ্ভ অৱস্থাত গ্ৰহণ কৰিছে তাৰ প্ৰভাৱ শিশুটোৰ ওপৰত পৰে শাৰীৰিক ওজন প্লাছ আধ্যাত্মিক ওজন গোটেইখিনি বস্তু আপুনি যদি তাৰ বেলেগেও বেয়া কিবা কিবি শুনি আছে টিভি চিৰিয়েল চাই আছে বিৰাট কাজিয়া পেচালৰ কথা শুনি আছে সেইবিলাকো আল্টিমেটলি প্ৰভাৱ পৰে শিশুটোৰ ওপৰত গতিকে এই সময়টি অলপ সেই সময়কেইটাত মানে 10 দিন 10 মাহ 10 দিন খুব সতৰ্কতাৰে ভগৱতৰ সংগ লৈ আপুনি যদি সৎ পথত যদি চলা অভ্যাস কৰিব পাৰে আইসকলে সুসন্তান জন্ম দিব কাৰণ ভাগৱতে কৈছে তাৰ পাছত হিৰণ্য কশিপুৱে ঘৰলৈ উভতি আহে প্ৰহ্লাদৰ জন্ম হয় পুনৰ প্ৰহ্লাদ ঘৰলৈ আহে আৰু প্ৰহ্লাদক শুক্ৰাচাৰ্যৰ পিতেক খণ্ড আৰু অমৰ্ক দুয়োটাকে সন্তান অংক বুলি কয় তেওঁলোকৰ তলত শিক্ষা গ্ৰহণ কৰিবলৈ পঠায় আৰু শিক্ষা গ্ৰহণ কৰিবলৈ পঠাওঁতে প্ৰহ্লাদে দৈত্য শিশুসকলক যেতিয়াই সুবিধা পায় মানে টিচাৰ যেতিয়া নাথাকে শিক্ষক যেতিয়া নাথাকে দৈত্য শিশুসকলক উভয় লৈ এই ভাগৱত ধৰ্মৰ কথা কয় এতিয়া আমি পদৰ লগে লগে যাম ইয়াত এতিয়া পদ আহিছে নাৰদ গণতি ধৰ্ম মহামতি গুণাম আছে যেন গৈল শুক্ৰৰ তনয় কামে বৈশ্য হোৱা আপোনাৰ গৃহে কৰিল কৈ আছে নাৰদে কাক কৈছে যুধিষ্ঠিৰক কেতিয়া ৰাজকুই যজ্ঞ যেতিয়া হৈছিল ৰাজকুই যজ্ঞত আপোনালোকে জানে ভগৱান কৃষ্ণই শিশুকালত কৈ দিলে সেইটো 100টা ভুল মই ক্ষমা কৰি দিম তাতকে বেছি হলে মোৰ বন্ধু নিশ্চিত কাৰণ মই পেহী কথা দিয়া আছে আৰু তাৰপিছত যেতিয়া নামানি পেলাই শিশুপালে গালি পাৰি আছে তেতিয়া তেওঁ চক্ৰ সংলেখন কৰি শিশুপালক বধ কৰে যুধিষ্ঠিৰে দেখা পায় যে শিশুপালৰ শৰীৰৰ পৰা এটা ৰশ্মি ওলাই আহি প্ৰভু ভগৱন্তৰ শৰীৰত বিলীন হৈ যায় এই তন্ত্ৰটো তেওঁ বুজিব পৰা নাই যে এটা পাপী শৰীৰৰ পৰা কেনেকৈ আত্মা ওলাই আহি ভগৱানৰ শৰীৰত কেনেকৈ বিলীন হ'ব পাৰে শিশুপালে কেনেকৈ মুক্তি পাব পাৰে তেওঁ নাৰদক প্ৰশ্ন কৰিছিল যে সেই দেৱকী নাৰদ এই কথাটো মোক বুজাই দিয়ে আৰু যেতিয়া নাৰদে আচলতে শিশুপাল কোন আছিল আগতে এই কথাখিনি ক'বৰ কাৰণে ইয়াত পঞ্চম স্কন্ধত আহিছে জয় বিজুই কেনেকৈ আছিল দ্বিতীয় স্কন্ধটো বৰা ভগৱানৰ হিৰণ্যকৰ বিষয়ে কোৱা গৈছে জয় বিজুই আছিলে তেওঁলোক কেনেকৈ আমি প্ৰথমতে হিৰণ্য কশিপু বা হিৰণ্যক্ষ হ'ল কেনেকৈ ৰাৱণ কুম্ভকৰ্ণ হ'ল আৰু পাছত যেতিয়া শিশুপাল দশৰথ এই কথাখিনি কওঁতে হিৰণ্য কশিপুৰ কথা অহাৰ লগে লগে প্ৰসাদৰ কথা আহিছে সেইকাৰণে ইয়াত লিখিছে নাৰদ গণতি মানে নাৰদে কৈছে কাক পুৰা ধৰ্ম মহামতি যুধিষ্ঠিৰক কৈছে পাছে যেনে কথা কৈলা
কুকুৰৰ তলয় এই সকামৰ কথা কৈছে কামে বৈষ্ণৱ বোলে আপোনাৰ কিহে কৰিল এই সময়তো সভাটো দায়াৰে দৈত্য শিশু সমস্তক মহা পুণ্যবন্ত প্ৰভাৱে মহন্ত আগত ধৰ্মগত এই শিক্ষক দুজন অকল আগুৰিবলৈ প্ৰভাৱে দৈত্য শিশু কেনেকৈ বহুৱাই লয় যিখিনি জ্ঞান যিখিনি ভাগৱতৰ ধৰ্ম মাকৰ গৰ্ভত থাকোঁতে নাৰদৰ পৰা শিকিছিল সেই কথাখিনি 5 বছৰৰ শিশু প্ৰহ্লাদ আৰু তেওঁ লগৰ দৈত্য শিশুসকলক কৈছে কি কৈছে দুৰ্লভ মনুষ্য জন্ম যিটো পায়া বুদ্ধিমন্ত যেনে হয় কুমাৰ কালত হুদা একমত ভগৱতী আচৰণ দুৰ্লভ মনুষ্য জন্ম আমাৰ মানুহৰ জন্মটো ভাগৱতৰ মতে শতকোটি জন্মান্তৰে হয় মহাভাৰত নৰক ভৈৰৱ জীৱে দেৱে গাঁৱেলা 84 লাখ জনী ভ্ৰমণ কৰাৰ পাছত 84 লাখ জনী মানে 30 लाख सर्व पावर जानो 9 लाख जल सर्व मानो 11 लाख गुरु कवि गावे पक्षीगण 10 लाख बतावे 30 लाख पशु जानो भाई 4 लाख बंदर दुगदाई जब ये 84 लाख पर जावे तब प्रभु मानव कम पाओ 20 लाख बहुत कमोदी प्रजाति एटा प्रजाति लागो हरण থাকে 20 लाख प्रजाति बहुत कमोदी 9 लाख जलस्वर प्राणी प्रजाति 11 लाख काठर दरे বগাই লোৱা পরিত্রিক জাতীয় প্রাণী প্রজাতি 10 লাখ চৰাই চিৰিকটি প্রজাতি 30 লাখ বিভিন্ন জন্তু প্রজাতি 4 লাখ বানর প্রজাতি এই 84 লাখ জনী ভ্রমণ কৰাৰ পাছত শত কোটি জন্মান্তরে হৈ মহাভাৰত ভ্ৰমণ কৰিলত দিবে দেহে পাবে না এইকাৰণে পৃথিৱীৰ তিনিটা দুৰ্লভ বস্তুৰ ভিতৰত প্ৰথমটো হৈছে মনুষ্যত্ব প্ৰাপ্তি উদ্ধাচাৰ্য লিখিত গৈছে দুৰ্লভ হলে ত্ৰয়মেবত দৈবানুগ্ৰহ কাৰক মনুষ্যত্ব মুমুক্ষত্ব মহাপুৰুষ সংশ্ৰয়া তিনিটা দুৰ্লভ বস্তু প্ৰথমটো হৈছে মনুষ্যত্ব প্ৰাপ্তি মনুষ্য যদি পোৱাৰ পাছত আকৌ মনুষ্যত্ব প্ৰাপ্তি কৰা মানুহৰ জীৱন পথেটা তাৰ পাছত আকৌ মনুষ্য হৈ মনুষ্যত্ব প্ৰাপ্তি কৰা এই মানুহৰ কোৱালিটিখিনি গুণখিনি অৰ্জন কৰিব পৰা আমাৰ বহুতে কয় এতিয়াহে মানুহ হৈছে তাৰ মানে আগলৈকে কি আছে বহুতে কয় আজি কেইদিন হৈছে কি মানুহ হোৱা তাৰ মানে আগতে স্বভাৱ চৰিত্ৰ বহুত মূল্য আছে আধুনিক আছে সেইকাৰণে কয় এতিয়াহে এই মানুহ হৈছে এই যে মনুষ্যৰ পৰা মনুষ্যত্ব প্ৰাপ্তি এইটো অতি দুৰ্লভ বুলি কৈছে দ্বিতীয়টো দুৰ্লভ বস্তু হৈছে মুমুক্ষত্ব ঈশ্বৰমুখী হোৱা আধাৰ পাব যদি মুক্তি প্ৰাপ্তিৰ ইচ্ছা ঈশ্বৰমুখী হোৱা সেইটো দুৰ্লভ ভগৱান কৃষ্ণ নিজ মুখে অৰ্জুনক কৈছে হে অৰ্জুন মনুষ্যানাম সহস্রে সুখচ্যুতি যততি সিদ্ধায় যততাও মমি সিদ্ধানাম কচিত মম বেত্তি তত্ত্বতঃ সপ্তম অধ্যায় 3 নম্বৰ শ্লোকটা হে অৰ্জুন হাজাৰজন মানুহৰ মাজত কোনোবা এজন মোৰ ওচৰলৈ আহিবলৈ ইচ্ছা কৰে তাৰ ভিতৰত এনেকুৱা হাজাৰজনৰ মাজত কোনোবা এজনেহে মোৰ তত্ত্বটো বুজি পায় গতিকে আল্টিমেটলি এইটো অতি দুৰ্লভ দ্বিতীয়টো দুৰ্লভ হৈছে মহাপুৰুষ সংশ্ৰয়া মহাপুৰুষৰ বা ভকতসকলৰ সংগ পোৱা এই তিনিটা বস্তু দুৰ্লভ কিন্তু ইণ্টাৰেষ্টিং কথা এনেকুৱা অনুষ্ঠানত আমি ভাবিব পাৰোঁ যে ইয়াত এই তিনিটা দুৰ্লভ বস্তু সুলভ অৱস্থাত পোৱা যায় কেনেকৈ প্ৰথম হৈছে মনুষ্যত্ব প্ৰাপ্তি মনুষ্যত্ব পোৱাৰ কাৰণে বা পাবৰ কাৰণেই আপোনালোক আগত শ্ৰৱণ কৰিবলৈ আহিছে ইয়াতকে শ্ৰেষ্ঠ কৰ্ম নাই দ্বিতীয় হৈছে মুমুক্ষত্ব প্ৰাপ্তি ঈশ্বৰমুখী হোৱাৰ কাৰণেইতো আমি ইয়ালৈ আহিছোঁ আৰু তৃতীয় হৈছে ভকতৰ সংগ এনেকুৱা অনুষ্ঠানতে ভকতৰ সংগ গতিকে তিনিটা দুৰ্লভ বস্তু এনেকুৱা অনুষ্ঠানত আমি পাবলৈ সক্ষম হওঁ সেইকাৰণে মানুহৰ যিটো জন্মৰ দুৰ্লভ বুলি লিখাৰ আৰু এটা মূল কাৰণ হৈছে দৈৱীজনী হওক বা অন্ধুজনী হওক তিনি ধৰণৰ জনীৰ কথা কয় ভাদ্ৰত কনচেপ্টটো বুজি লওক আমাৰ মানুহবিলাকে কাম নকৰাকে কোনো এক মুহূৰ্তত থাকিব নোৱাৰে মাটি কচ্ছিত জন্মবিধ আত্মনিষ্ঠত্য অকৰ্মকৃত কাৰ্যদেহি অৱসংকৰ্ম সৰ্বপ্ৰকৃতি জেৰ গুণে দ্বিতীয় অধ্যায় 5 নম্বৰ শ্লোকটা হে অৰ্জুন কোনো মানুহ এক মুহূৰ্ত কাম নকৰাকে থাকিব নোৱাৰে চব প্ৰকৃতিৰ বশত কাম কৰি আছে আৰু যদি আমি কৰ্ম কৰোঁ কৰ্মৰ পৰা প্ৰত্যেকটো কৰ্মৰ বিপৰীতে তিনি ধৰণৰ ফল আহে অনিষ্টম ইষ্টম মিশ্ৰম ত্ৰিবিধা কৰ্ম ফল ভগৱতী ত্যাগিনাম প্ৰত্যে নাম সৈন্যাজিনা কছে অষ্টাদশ অধ্যায় 12 নম্বৰ শ্লোকটা তাত কৈছে তিনি ধৰণৰ ফল আছে এটা ভাল এটা বেয়া আৰু এটা মিশ্ৰিত
এতিয়া ঘটনা হ'ল জীৱবিলাকে যিমানবাৰ মনুষ্য জুৰিত আহে আৰু কৰ্ম কৰে, এই কৰ্মৰ ফলবিলাক প্ৰত্যেকটো জীৱৰ বিপৰীতে এগেইনষ্টত এখন একাউণ্টত চব লিখা থাকে। এইটোক সঞ্চিত কৰ্ম বুলি কয়। এটা কৰি নাশ হোৱাৰ পাছত বেলেগ কৰি ধাৰণ কৰাৰ পূৰ্বত এই সঞ্চিত কৰ্মৰ পৰা এটা অংশ অহা হয়, তাক প্ৰাৰব্ধ বুলি কয়। এই যিটো আপোনালোকে উলিয়াই ধৰি লওক 1000 ইউনিট উলিয়ালে, যদি 10-20 ইউনিটৰ পৰা পইচা উলিয়ালে চব 500 টকীয়া নোটে ওলাল, বহুত ভাল লাগিছে মনটো। তাৰমানে চব যদি শূন্য আহি তেতিয়াহ'লে দেৱলোকত যাব পাৰিম। স্বৰ্গ কেতিয়ালৈকে থাকিব তাত? যেতিয়ালৈকে পকেটৰ পইচা শেষ নহয়, মানে শূন্যখিনি যেতিয়ালৈকে শেষ নহয়। তেখন ভোগ পোৱা স্বৰ্গলোক বিতালম ক্ষীণে পুণ্যে মন্ত্ৰলোকম বিসম্পি নৱম অধ্যায় 21 নম্বৰ গীতা। সেই অৰ্জুন, এটা জীৱ যেতিয়ালৈকে দেৱলোকত থাকিব পাৰিব যেতিয়ালৈকে তাৰ শূন্য থাকে। শূন্য ভয় হ'লে আকৌ জৰাবিলাক তুমি ভ্ৰমণ কৰিব লাগিব। আৰু যদি প্ৰাৰব্ধ উলিয়াওঁতে কেৱল পাপ আহে তেতিয়া অভুজনি পায়। কি কটক পোক পৰুৱা জীৱ জন্তু যিমান আছে এইবিলাক অভুজনি বুলি কয়। যদি ভাগ্যৰ বলত পাপ পুণ্য মিশ্ৰিত আহে তেতিয়াহ'লে মানুহৰ জুনি পাব। সেইকাৰণে মানুহৰ জুনিত সুখ আৰু দুখ দুইটা ভোগ কৰিবলগীয়া হয়। এনেকুৱা কোনো মানুহ নাই পৃথিৱীত যোনে ক'ব পাৰে যে মই কেৱল সুখত দিন কটাইছো, আৰু এনেকুৱা কোনো নাই যোনে ক'ব পাৰে যে মই কেৱল দুখত দিন কটাইছো। অসম্ভৱ। কাৰণ মানুহৰ জীৱন পোৱা মানে মিশ্ৰিত কৰ্ম আহিবই লাগিব। তাত মিশ্ৰিত মানে পাপ পুণ্যৰ মিশ্ৰণ, মিশ্ৰণ মানে সুখ দুখ দুইটা পাব লাগে। চব চাইণ্টিফিক বস্তু ইয়াত। সেইকাৰণে মানুহৰ জীৱনটো কি বুলি কৈছে? সাধনৰ জুনি বুলি কৈছে ইয়াত। আপুনি দেৱৰ জুনিটো কৈছে সেইটো ভোগ কৰিবলৈ, তাত একো ঘটিব পৰা উপায় নাই। অভুজনিও আহিছে, তাতো ঘটিব পৰা উপায় নাই। কেৱল মানুহৰ জুনি আপুনি যদি একান্ত মনে কৃষ্ণ শৰণ লৈ গুৰু ধৰ্মৰ মতে কৰ্মখিনি কৰিলে, তাক গুৰুৰ কৃপাত প্ৰভু ভগৱন্তৰ দয়া, কেতিয়াবা যদি এই সঞ্চিত কৰ্মৰ দুখলাটো যদি বাদ হৈ যায়, নষ্ট হৈ যায়, তেতিয়া আপোনালোকে বা আমি আৰু পুনৰ আহিব নালাগে। কাৰণ আহিবলৈ যিটো আছিলে টোপোলা এইটোৱে শেষ হৈ গ'ল। অন্তত কি ভোগ কৰিব লাগে সেইটোকে মুক্তি বুলি কৈছিল। আল্টিমেটলি তেতিয়াহে বৈকুণ্ঠত যাব পাৰিব। কেতিয়া সম্ভৱ? যুৱ ধৰ্মৰ ফালৰ পৰা কলি যুগত কৃষ্ণত একান্তভাৱে শৰণ লৈ ভকতৰ সংগত থাকি তেওঁৰ লীলাসমূহ শ্ৰৱণ কীৰ্তন কৰি সমস্ত প্ৰাণীৰ প্ৰতি যদি আমাৰ বিষ্ণুমূলক হয় ভাৱ যদি আহে, সেইটো যেতিয়া সম্ভৱ। সেইকাৰণে প্ৰহ্লাদে প্ৰথমে কৈছে দুৰ্লভ মনুষ্য জন্ম পায়া যিটো বুদ্ধিমন্ত দেৱে হয়, কুমাৰ কালত হুদা একমত ভগৱতী আচৰ হয়। কৌমাৰ আচলে প্ৰাজ্ঞ ধৰ্মাৰ ভাগৱতামিহ দুৰ্লভ মানুষ দেহ তত্ৰাপি ধ্ৰুৱ মৰ্ধনম 561 সপ্তম স্কন্ধ ষষ্ঠ অধ্যায় প্ৰথম ভাগৱত। প্ৰহ্লাদে কৈছে কুমাৰ কালৰ পৰা ভক্তি আচৰণ কৰা। কিয় বোলে? আমাৰতো প্ৰায়বিলাক ইয়াত দেখা যায় যে কুমাৰ নোৱে নাই, কম আছে। আৰু ভাগৱতে কৈছে কুমাৰ কালৰ পৰা। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ফালৰ পৰা 11 বছৰ পিছতে ফল দিয়া নলালে কিয়? কিহৰ কাৰণে? কুমাৰ কালত। চাওক, আমি বজাৰৰ পৰা যেতিয়া এটা কিবা বস্তু কিনি আনো, সেই কৰে কিবা এটা বস্তু এটা আনিব, আপুনি এটা ফোন আনিলে, লেপটপ আনিছে, বা আজিকালিতো মুখত পঢ়া কিবা পঢ়াটো তাৰ ভিতৰত এখন কাগজ থাকে। কাগজখন আগতে পঢ়ি চাব লাগে, যিটো বস্তু আনিছে তাক কেনেকে ব্যৱহাৰ কৰিব। লিকুইড এখন থাকে, মেনুৱেল এখন দিয়া থাকে তাত। যদি সেইমতে ব্যৱহাৰ নকৰে তেতিয়াহ'লে বস্তুটো অপকাৰ হ'ব। আপোনাৰ যোনে ব্যৱহাৰ কৰিছে তাক ভয় হ'ব পাৰে, অপকাৰ হ'ব পাৰে। সাধাৰণ বজাৰৰ বস্তু এটা আমি আগতে জানি ল'ব লাগে কেনেকে ব্যৱহাৰ কৰিম। আৰু তেনে ক্ষেত্ৰত দুৰ্লভ দেৱৰ দুৰ্লভ মানুহৰ দেহা, যিটো দেহা পাবৰ কাৰণে ব্ৰহ্মাৰো প্ৰাৰ্থনী নৰতনী অনুভৱ বুলি আমি যাই থাকো। ব্ৰহ্মাৰো প্ৰাৰ্থনী নৰতনী অনুভৱ গাই আছো আমি গোহা। কিন্তু যদি আমি গাই আছো হয়, ব্ৰহ্মাৰে কিয় ইচ্ছা কৰে? কাৰণ ব্ৰহ্ম ভুৱনানন্দ পুনৰাবৰ্তিত অৰ্জুন মাম ভৃত্যতে কৌন্তে পুনৰ্জন্মনা ভৃত্যতে অষ্টম অধ্যায় 16 নম্বৰ গীতা। হে অৰ্জুন, ব্ৰহ্মলোক পৰ্যন্ত তেওঁ হাৰি যাব নোৱাৰিব মায়াৰ বন্ধনৰ পৰা। তেওঁলোকো আকৌ আহিব লাগিব। ব্ৰহ্মাকো নিষেধ কৰে, যেনে এক শত হৈ গণিত ব্ৰহ্মাৰ ব্ৰহ্মাকো পৰ্যন্ত ঈশ্বৰ সংসাৰ নতুন পদত লিখা আছে ভাগৱত 12 স্কন্ধত। আল্টিমেটলি
কোনো মায়াৰ বন্ধনৰ পৰা সাৰি যাব নোৱাৰে। সেই আৰু এতিয়া বিশেষকৈ ইমান এটা দুৰ্লভ কৰি পোৱাৰ পাছত এই শৰীৰটো কেনেকৈ ব্যৱহাৰ কৰিব লাগে যদি আমি সৰুতে যদি গম নাপাওঁ, যেনেকে মন যায় তেনেকৈ ব্যৱহাৰ কৰি পোৱাৰ পাছত যেতিয়া ফুল ফুলটা চব যেতিয়া বেয়া হৈ যাব, তাৰপিছত যেতিয়া গম পাব যে এই সেইটো কৰিব নালাগিছিল, সেইটো বৰ ভুল, তেতিয়া ইচ্ছা কি লাভ? বুজি পাইছে? তেতিয়া আমাৰো বহুত তেনেকুৱা হয়, এই সেইটো যদি নকৰিলোহেঁতেন, মই যদি এনেকে খোৱা বোৱা তেতিয়াই এৰি দিলোহেঁতেন, খাই থাকে কাৰণে মোৰ হাই ব্লাড প্ৰেছাৰ পাই গ'ল, মই নামানি বহুতৰ ভগতৰ মুখত শুনিছিলোঁ যে নামটি ভোজন কৰিব লাগে, পৌষ্টিক ভোজন কৰিব লাগে, মই নামানিলো, মই চব খাই দিলোঁ ভোজন। এতিয়া মানে পাই গ'লো হাই ব্লাড প্ৰেছাৰ, খুব মিঠাই খাব, এতিয়া পাই গ'লো, তাৰ উপায় নাই। তাৰ মানে যদি আমি আমাৰ উঠি অহাৰ সময়ত শিশুসকলে যদি তত্ত্ববিলাক বুজি নাপায়, তেতিয়াহ'লে তেওঁলোকে জীৱনটো ভুল হোৱাৰ তেতিয়া বিফল হ'ব। সেইকাৰণে দুবাৰ কালৰ পৰা ভক্তি আচৰণ কৰিব লাগিব। ভক্তি মানে কি? ভক্তি মানে কি আচলতে? ভক্তিতে ক'লে দুবাৰ কালত ভক্তি কৰা। ভক্তি মানে কি? এতিয়া সৰু ল'ৰা এটাক যদি আপুনি কয় যে ভক্তি কৰ, কি কৰিব? ভক্তি একেবাৰে সহজ ফৰ্মুলা বুজক। নাৰদে দিছে একেবাৰে সহজ ফৰ্মুলা ভক্তি। ভক্তি সব প্ৰেম স্বৰূপ। ভক্তি মানে প্ৰেম, ভাল পোৱা কাম। আপোনালোকে এটা ইণ্টাৰেষ্টিং কথা পাব, আপোনাৰ দিনটোত যাক আটাইতকৈ বেছি ভাল পায় তাৰ কথা মনলৈ বেছিকৈ আহে নে নাহে? শব্দটো কওক। যাক আপোনালোকে বেছি ভাল পায়, এই বস্তু হ'ব পাৰে, ব্যক্তি হ'ব পাৰে। কোনোবা এজনে নতুনকৈ ঘৰ এটা বনায়, ঘৰটো বনাই থাকোঁতে বাকী দুনিয়াৰ যি উদ্যোগ আছে সেইবিলাকৰ ইণ্টাৰেষ্ট নাই। কি হ'ব? তাৰ এনি টাইম ঘৰটো বনাই থাকিব মন। ক'ৰবাত কথা পাতিলে তাকে প্ৰচাৰ লাগিলে ৰাজনীতি কথা পাতক, লাগিলে ধৰ্মনীতি কথা পাতক, তাৰ টাৰ্গেট থাকিব কেনেকে ঘৰটো কথা কওঁ। এই ঘৰটো কথা আমি বজালে, কাৰণ মনত এনি টাইম মাৰি আছে ঘৰটো কথা। কিয়? ঘৰটো ভাল পায়। কোনোবাই হয়তো নিজৰ মনটো ভাল পায়, কোনোবাই বাইকখন ভাল পায়, কোনোবাই বেলেগ এটা কিবা বস্তু ভাল পাইছে, কোনোবাই নিজৰ ঘৰত থকা কোনো সন্তান এটা আছে, কোনো খেলাক বাদ পৰিছে, আটাইকেইটাৰ প্ৰাণ দি তাক ভাল পাওঁ। ইণ্টাৰেষ্টিং কথা, যাক আপোনালোকে আটাইতকৈ বেছি ভাল পায় 24 ঘণ্টাৰ বেছিভাগ সময় তাৰ কথা মনলৈ আহে। ডাঙৰ কথা হৈছে আপোনালোকে ভাল কিয় পায়? ঘৰটো ভাল পাইছে, ধৰক স্বামীয়ে পত্নীক ভাল পাইছে, পত্নীয়ে স্বামীক ভাল পাইছে, বা কোনোবা এজন বাপেকে পিতেকক ভাল পায়, জীয়েকক ভাল পায়। কিয় ভাল পাওঁ? মই আইফোনটো ভাল পাইছো, মই লেপটপটো ভাল পাইছো, মই কিবা কিয় ভাল পাওঁ? তাৰ মানে আমি ভাবো যে এই বস্তুবিলাকে ডাইৰেক্ট সুখ দিছে মোক। আপোনালোকে যদি চাই কিয় ভাল পাইছে, যে সিহঁতৰ পৰা আমি ইমিডিয়েট সুখ পাইছো, সেইকাৰণে ভাল পায়। এই যে সুখ অনুভৱ কৰিছে আপুনি, সেইকাৰণে বস্তু বা ব্যক্তিজনক আপুনি ভাল পায়। কিন্তু এই সুখটো কিমান দিন হ'লে, কিমান দিন পায় আপুনি? আপোনালোকে চাব যে কিছুদিনৰ পিছত সেইটো সুখ নাইকিয়া হয়, আকৌ বেলেগ বস্তু ভাল পাওঁ। আকৌ অলপ দিনৰ পিছত সেইটো বাদ দি আকৌ বেলেগ ভাল পাওঁ। কাৰণ তাৰ এইবিলাক চব মায়াৰ খেল, অস্থায়ী চব এইবিলাক, বিনাশী চব এইবিলাক। এতিয়া আপোনালোকে ভাল পাইছে তথাপিও কিহৰ কাৰণে যে এই বস্তুটো আপোনাক সুখ দিছে, শিক্ষই আপোনালোকক কি দিছে ভাল পাব। প্ৰেম মানে ভক্তি বুলি কৈছে, ভক্তি মানে প্ৰেম কৰিব লাগিব। প্ৰেমৰ দীৰ্ঘপ্ৰিয় প্ৰেম শিক্ষক কি দিছে? ঘৰটো নতুনকে বনাইছো, মোৰ মনত ভাল লাগিছে, গাড়ীখন চলাবলৈ পাইছো, গাড়ীখনে মোক দুখ দিছে, কিন্তু ভগৱান কৃষ্ণই মোক কি দিছে? কিহৰ কাৰণে ভাল পাওঁ? আপোনালোকক যদি প্ৰেমৰ লিষ্ট এখন বনাবলৈ দিয়ে, 1 নম্বৰ হৈ যোনে আটাইতকৈ ভাল পায় বস্তু ব্যক্তি আহি 2 নম্বৰ, কোনোবা 3 নম্বৰ, কোনোবা 4 নম্বৰ, কোনোবা তাত কৃষ্ণৰ নাম চাওনা। আৰু ইণ্টাৰেষ্টিং কথা, কৃষ্ণৰ নাম নথকাৰ কাৰণে ইমান শাস্ত্ৰই নকওঁ কিয় মোৰ কথা মনত পেলা মনলৈ নাহে, কাৰণ কৃষ্ণ ভালেই নাপাওঁ। যিদিনা কৃষ্ণক ভাল পাবলৈ ল'ব, তাৰপিছত বেলেগে ক'ব নালাগে। আপুনি যাক ভাল পায় অট'মেটিকেলি আপোনাৰ মনলৈ তেওঁৰ কথা আহিব। কিন্তু কৃষ্ণক কিয় ভাল পাব? শুনক, যিখন পৃথিৱীত আমি থিয় হৈ আছো, সেই পৃথিৱীখন আমাক কৃষ্ণই দিছে। যি বায়ু আমি সেৱন কৰি আছো, যাৰ অবিহনে অলপ সময় আমি থাকিব
নোৱাৰো ভেন্টিলেটৰত থকা এজন ৰোগীৰ পৰিবাৰক সোধক যে এইটো আঁতৰাই দিলে কি গতি হয় ধৰ্ষণী হ'ব আপোনাৰ নাক মুখ বন্ধ কৰি অলপ সময় ৰাখিলে ধৰ্ষণাবলৈ হ'ব যিটো বায়ু কেৱল নকৰিলে এক মুহূৰ্ত থাকিব নোৱাৰো যি পানী নহ'লে কৃষ্ণাত আমি পালনৰ দৰে হৈ যাওঁ যি অগ্নিত আমি ৰন্ধন কৰিছো সেই অগ্নি ভগৱানে দিছে যিখন আকাশৰ তলত আছো এই আকাশ ভগৱানৰ সৃষ্টি পঞ্চভূত কোনো বিজ্ঞানে সৃষ্টি কৰিব পৰা নাই বিজ্ঞানীসকলে ৰূপান্তৰ ঘটাব পাৰে ৰূপান্তৰ কৰিব পাৰে এটা থকা বস্তুৰ পৰা বেলেগ এটা বস্তু দিব পাৰে কিন্তু পঞ্চমহাভূত আৰু আটাইতকৈ ডাঙৰ বস্তু ভগৱানে দিছে অচেতন পৰা দেহ প্ৰাণ ইন্দ্ৰিয় জীবন পূজান্ত নানাবিধ বিফল পরমাত্মা পরিত্যাগ কহে মনিগণ এইটো পরম তত্ত্ব জানিবার আদর পিপ্পলায়ন নবকিন্দরে ন পিপ্পলায়নে কৈছে নিমিলতা কি কৈছে চাওক আপুনি এজন মানুহৰ যেতিয়া মৃত্যু হয় আপোনালোকে কয় যে আজি অমুক বাপজন গ'ল আৰু গৈ পেলাই যেতিয়া পাই গৈ তাত দেখে যে বাপজন যোৱা নাই বাপজনটো কৰি আছে আৰু সবেই কৈ আছে ইছলাম এই বেচাৰা কালি সন্ধিয়া কথা পাতিছে কালি ৰাতিপুৱা চাৰিটাতে গ'ল কিন্তু মানুহটো কৰি আছে আৰু বগা কাপোৰ ঢাকি গৈছে সেই একে হাত ভৰি নাক মুখ চব তথাপিও মানুহে কৈ আছে আগতে থকা মানুহটোক দেখি দেখি এই বেচাৰা কালি সন্ধিয়া কথা পাতি আছিল আজি পুৱা চাৰিটাতে গ'ল 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 কৈ আছো কিন্তু যোৱাটো নাই মানুহটো যাতে আছে গ'ল যিটো মানুহক খাই খাই ৰমেশ দিনেশ তুলি থাকে যি নাম নিদিয়ক কালি বেচাৰা অলপ কথা পাতি আছিলো কি আজি পুৱাই ৰাতিপুৱা চাৰিটাতে দেখিবলৈ আৰু আল্টিমেটলি যিটো মানুহক কৈ আছো যে এই মানুহটো গুণ 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 গ'ল একে ইন্দ্ৰিয়বিলাক আছে কিন্তু সচেতন নহয় যিটো শক্তি আত্মাৰ ৰূপে হৃদয়ত থাকি পৰমাত্মাৰ ৰূপে হৃদয়ত থাকি যিটো সচেতন কৰি ৰাখিছিল সেইজন কৃষ্ণক আমি ভাল পাব লাগে কিয় যে তেওঁৰ অবিহনে আমাৰ জীৱনৰ কোনো মূল্য নাই অস্তিত্ব নাই এক মুহূৰ্ত আমি থাকিব নোৱাৰো এই যত্নটো যদি আমি ভালকে উদ্ভাৱন কৰিব পাৰো উপলব্ধি কৰিব পাৰো তেতিয়া কৃষ্ণক ভাল নোপোৱাকে কোনো ব্যক্তি থাকিব নোৱাৰে সেইকাৰণে ইয়াত প্ৰভাতে কৈছে দুৰ্লভ মনুষ্যৰ জন্ম যিটো মায়া বুদ্ধিমন্ত যেনে হয় কুমাৰ কালত হুয়া এখন ভগৱতী আচৰণ মনুষ্য জনমে ধৰ্ম অৰ্থ কাম মূৰ্খক পাই দিবাক হেন জানি জগত ভগৱতী গৰ্ব যাৰ ইচ্ছা তৰিবাক মনুষ্য জনমে ধৰ্ম অৰ্থ কাম মূৰ্খক পাৰে দিবাক যদিও ভাগৱত এই চাৰিটা বস্তুৰ ওপৰত সেইটো বৈদ্যক ধৰ্ম বুলি কয় সেইবিলাক চাৰি পুৰুষাৰ্থ ইয়াৰ ওপৰতে ভাগৱত কেৱল ভক্তি কথা তথাপিও যদি চাৰি পুৰুষাৰ্থটো যদি বিচাৰে তেতিয়াহ'লে কেৱল মনুষ্য জন্মতে সাৰ্থ আৰু ইণ্টাৰেষ্টিং কথাটো শুনক চাৰি পুৰুষাৰ্থৰ প্ৰথমতে চিকুৱেঞ্চটো বুজো ইয়াত কৈছে ধৰ্ম অৰ্থ কাম মোক্ষ এতিয়া আমি কি কৰিছো ধৰ্মটো বাদ দিলো সম্পূৰ্ণৰূপে আৰু মোক্ষৰ কথা চিন্তা নকৰো আমাক মাজৰ দুটা বস্তু লাগে অৰ্থ লাগে মানে টকা পইচা আৰু কাম মানে কামনা বাসনা পূৰ্ণ কৰা গতিকে চাৰি পুৰুষাৰ্থৰ দুটা আমি লাগি আছো কেৱল ধৰ্মটো নকৰো মোক্ষৰ কথা চিন্তা নকৰো মাজৰ দুটা বস্তু আমাক লাগে যদি সততাৰ মাজেৰে আপুনি অৰ্থ উপাৰ্জন কৰে তেতিয়াহ'লে একো প্ৰব্লেম নহয় সংসাৰতে আপুনি যেতিয়া আমাক পইচাৰ প্ৰয়োজন নহয় ব্যৱসায়িক জীৱনত এইকাৰণে পৰিশ্ৰম কৰিবলৈ কৈছে অৰ্জুনকো গীতাত কৈছে নিয়তম কুৰু কৰ্ম ত্বম কৰ্ম জ্ঞানহীয় কৰ্ম শৰীৰ যাত্ৰা বিজয়তেন প্ৰসিদ্ধ দৰ্শনী দ্বিতীয় অধ্যায় 8 নম্বৰ শ্লোক গীতা হে অৰ্জুন তোৰ কৰ্তব্য পূৰ্ণতে কৰ আৰু যদি নকৰে তেতিয়া শৰীৰৰ ভোগ কেতিয়া হ'ব এটা মানুহ যদি হাত ভৰি লৰচৰ নকৰাকে আপুনি এসপ্তাহ যদি পেলাই থৈ দিয়ে পিছত হাত উঠাবৰ কাৰণে দিগদাৰ লাগি যাব যদি লৰচৰ নোহোৱাকে থৈ দিওঁ কৰ্ম যদি আমি নকৰো পৰিশ্ৰম যদি নকৰো এই শৰীৰটোৰ ভোগ কেতিয়া হ'ব কম দিনৰ ভিতৰত সেইকাৰণে পৰিশ্ৰমটো কৰিব লাগিব আৰু সংসাৰ চলাবৰ কাৰণে ধৰ্মৰ মাজেদি অৰ্থ উপাৰ্জন কৰিবলৈ গৈছে সেই অৰ্থৰ দ্বাৰা কামনা বাসনা পূৰণ কৰাৰ আপত্তি নাই আপুনি যদি ধৰ্মৰ মাজত থাকি সততাৰে যদি অৰ্থ উপাৰ্জন কৰিছে তাৰ দ্বাৰা আপুনি কামনা আপোনাৰ যিখিনি দৰকাৰ সেইখিনি বস্তু লওক আৰু তেনেকৈ যদি আপুনি চলে আপুনি উন্নত হোৱাটো নিশ্চিত কাৰণ আপোনাৰ কৰ্মত কোনো ধৰণৰ বেয়া ভাৱ নাই সেইকাৰণে ইয়াত কৈছে মানুহৰ জন্মতে এইখিনি
কেৱল সামৰ্থ্য আছে মনুষ্য জননে ধৰ্মৰ কথা মূল হ'ব পাৰে বিলাকৰ এই চাৰি পৰিণাম দিয়াৰ কিবা যদি উপযুক্ত বুলি তেওঁলোকে মনুষ্য ধৰ্ম হেন জানি ধৰক ভকতি কৰক যাৰ ইচ্ছা কৰিবা যোনে ইয়াৰ এই সংসাৰৰ পৰা পাৰ হোৱাৰ ইচ্ছা আছে নদী সকলৰ কাৰণে কৈছে তোমালোকে কেৱল মাত্ৰ ভক্তি কৰক ভক্তি মানে কৃষ্ণ ভাল পাবলৈ ৰুপিসকলৰ কোনো শাস্ত্ৰ জ্ঞান নাছিল ৰুপিসকলে একো শাস্ত্ৰ নাজানে কিন্তু কৃষ্ণৰ কাৰণে তেওঁলোক পাগল অকণমানি কৃষ্ণ আমাৰ মানুহে ৰাসলীলাৰ কথা পাতিলে বেলেগ ধৰণে চায় 11 বছৰ 28 দিনৰ দিনা ভগৱান কৃষ্ণই বৃন্দাবন ত্যাগ কৰি পেলাই মথুৰালৈ গমন কৰিছিল শাস্ত্ৰ মতে 11 বছৰ 29 দিনৰ দিনা কংসক বধ কৰিছিল তাৰ এবছৰ দুবছৰ আগত ৰাসলীলা কৰিছিল গতিকে কৃষ্ণৰ ঘৰ কিমান লক্ষীনাথ বেজবৰুৱাদেৱে কৈছে 8 পৰা 10 বছৰ হৈ গ'ল তাতকৈ বেছি নহয় যেতিয়া 8 পৰা 10 বছৰৰ ল'ৰা প্ৰায় ৰুপিসকলৰ ল'ৰা ছোৱালী কৈ আহিছে বুলি কৈছে স্বামী এইটোৱে আহিছে বুলি কৈছে এই বুঢ়ী মানুহ তেওঁলোকৰ লগত ৰাসলীলা কৰা ৰাসলীলা ভাই কামনা বাসনাৰ কথা আহিব পাৰে নেকি ইমান সহজ কথা কেৱল আত্মা পৰমাত্মাৰ মিলন সেয়া সেইটো এটা শুদ্ধ প্ৰেম এটা এনেকুৱা এটা কাহিনী মানে এগৰাকী গোপীয়ে যমুনাৰ পাৰত একান্ত চিন্তে ধ্যানত মগ্ন হৈ ধ্যান কৰি আছে নাৰদ আহিব নাৰায়ণ নাৰায়ণ হে দেৱী তুমি আকৌ কাক ধ্যান কৰিব যিজন কোটি কোটি ব্ৰহ্মাণ্ডৰ নায়ক তেওঁ ভগৱান আকাৰ ৰূপ ধাৰণ কৰি তোমালোকৰ গোকুল বৃন্দাবনত ধৰি ফুৰিছে তোমালোকৰ ঘৰে ঘৰে এই কেতিয়াবা কাৰোবাৰ ঘৰত নদী দুগ্ধ খাবৰ কাৰণে চুৰ কৰিছে খুজিছে তোমালোকে যেনেকে নজুৱাইছে আকৌ তোমাক কাৰ ধ্যান কৰিবলগীয়া হ'ল লোকে কৈছে খবৰদাৰ তাৰ কথা মোৰ ওচৰত নকবা মানে এই কাৰ কথা নকবা দুৰ্গৰ কথা নকবা মানে কাৰ কথা এই কৃষ্ণৰ কথা কিয় মই তাক হৃদয়ৰ পৰা উলিয়াবৰ কাৰণে পঢ়ি আছো ইয়াত তাক হৃদয়ৰ পৰা কেনেকে উলিয়াব পাৰো সেইটো চিন্তা কৰি আছো ইয়াত যোনে মানে নকবা মই যেতিয়া ৰাতিপুৱা গাখীৰ দিওঁ ই আহি পেলাই মোৰ ওচৰত মুখখন মেলি কয় যে হে দেৱী মোৰ ইমান বেয়া লাগিছে তুমি পিছত বাল্টিঙত সেৱা কৰে মোৰ মুখত আহে আৰু মই গাখীৰৰ ধাৰ তাৰ মুখলৈ দি থাকো আৰু শাহুবুঢ়ী আহি পেলাই মোক কয় মই দি কৰিছো কি কয় গোটেই দেখোন গাখীৰৰ মাটিত পেলালে তেতিয়া চাওঁ ঘূৰিতে কৃষ্ণ নাই তাত মই যেতিয়া গাখীৰ বহাই দিওঁ চোহাবত সি আহি মোক কোলাত উঠে ইটো লাগে সিটো লাগে খেলি থাকে ইফালে গাখীৰ উতলি কৰিব হ'ল মই পাগল যাওঁ শাহুমা আহি পেলাই কয় কৰিছ কি গাখীৰটো চব উতলি মই মানে কৃষ্ণ চাওঁতে কৃষ্ণ নাই ইয়াৰ পৰা মোৰ শান্তি নাইকিয়া হৈছে গতিকে মই কেনেকে হৃদয়ৰ পৰা উলিয়াব পাৰোঁ কেতিয়াবা প্ৰেম হ'লে আপুনি প্ৰতিটো জেগাত প্ৰতিটো মুহূৰ্তত কৃষ্ণক দৰ্শন কৰিব পাৰে এই প্ৰেমটো আমাৰ আহিব লাগিব যত দেখা যত শুনা ভূত ভবিষ্যৎ সাৱৰ জন্মমূল সমস্ত জগত কৃষ্ণ ব্যতিৰেকে একো বস্তু নাহি জানা সমস্ত জগত কৃষ্ণ হেন মনে মানা এই সত্যটো যদি উপলব্ধি কৰি কৃষ্ণক যদি ভাল পাওঁ তেতিয়াহ'লে বেলেগে স্মৰণ কৰাই দিয়াৰ কথা নাই অহৰহ মনলৈ আহিব কৃষ্ণৰ কথা অহৰহ নিৰন্তৰভাৱে আহিব তেতিয়া কণ্টিনিউভাৱে আহিব সেইকাৰণে তত্ত্ববিলাক আমি বুজিব লাগিব ইয়ালৈকে কৈছে তাৰপিছত অকণমান যাওঁ মনুষ্য শৰীৰ সংসাৰ সদায় নেকালে ধৰে কোটি কোটি জন্ম উপৰি মৰিয়া মনুষ্য নুহিহে ভকতি প্ৰয়াস কাইন্দ্ৰকৰ মজাত মিছাহে নজানি তাক মনুষ্য শৰীৰৰ চঞ্চল সদায় কেদিক্ষণে কালে ধৰে কোটি কোটি জন্ম উপজি মৰিয়া মনুষ্য হিতেন কৰে মানুহৰ জীৱনটো পশুপাতৰ পানীৰ লগত বিজুলীৰ চমকৰ লগত জলৰ ৰেখাৰ লগত আল্টিমেটলি অস্থায়ী যে এই কথাটো আমাক বাৰে বাৰে বুজাইছে আপুনি ৰাতি যেতিয়া শুই থাকে কেতিয়াবা ভাবি চাইছে যে যদি পিছদিনা সাৰে নাপাওঁ
আপুনি ৰাতি শুই আছে নিশ্চিত মনে কেতিয়াবা মনলৈ ভাৱ আহে না যদি কাইলৈ মই হাৰেই নাপাওঁ আৰু এইটো ইমান অসম্ভৱ কথা নহয় এনেকুৱা বহুত আছে য'ত ৰাতি শুই থাকে আৰু ৰাতিপুৱা শেষ ৰাতি কেতিয়া গ'ল গ'ল শুই থাকোঁতে কাল সিংহানে হে খাৰা তোৰ কিয় ওচৰ নিশ্চিত মনে কেলে খুইছ তোৰ কি মূৰৰ ভিতৰত কাল হৈ আছে সেইকাৰণে খোৱাৰ আগ মুহূৰ্তটো সদায় ভগৱানৰ চৰণত জানিব অৰ্পণ কৰি দিবলৈ অভ্যাস কৰিব এই ৰাতিটো তোমাৰ চৰণত অৰ্পণ কৰি বছ আপোনাৰ কাম নেই যদি কিবা কাৰণত কামো যায় অন্তকালত আপুনি ঈশ্বৰৰ নাম লৈ কৈছে আৰু অন্তকালিত ভাৱে ঈশ্বৰৰ চিন্তা কৰিব ইয়াত প্ৰায় বিশ্বৰ পৰমজ্ঞানী ৰাষ্ট্ৰীয় অষ্টম অধ্যায় एक पूर्ण तुला काम लागते पुढे काय करे निघाला एक ठीक आहे वार वार पूर्ण भावना के लक्ष्य वास्तविक पावती दुर्गा व्यक्तिगत दोषीनो इच्छा वार्ता उची म्हणजे दुर्गा नाटक आहे आपण जीवनावर मला तुम्ही इच्छा डोक्यामध्ये ठेवून लावायनी आपली वास्तविक मुली बनवतो আৰু আগৰ শ্ৰীমত অক্ষৰ ধৰি ঈশ্বৰৰ নাম তাৰ পাছত আপুনি নাম ভগৱকে নামিলে চাইছে কৈছে আপুনি ভগৱকে বৰ্ণনা চাইছৰ লগে লগে অপকাৰ হ'ব পাৰে আগত দুখন অপকাৰ হ'ব পাৰে আপুনি আপোনাৰ চেঞ্চলেছ হৈ ভূমিকাই কৰিব পাৰে অলপ সময় কাৰণ আপুনি এটা বেলেগ স্থিতিৰ পৰা বেলেগ এটা স্থিতিত আহিছে য'ত আপুনি গভীৰ নিদ্ৰাত আছিল মানুহৰ মনত চাৰিটা অৱস্থা এটা হৈছে জাগ্ৰত এটা হচ্ছে স্বপ্ন এটা হচ্ছে গভীর নিদ্রা এটা হচ্ছে সমাধি আপনি যদি রাতে শুই থাকে দুটো অবস্থা থাকে হয়তো স্বপ্ন অবস্থা নয় গভীর নিদ্রা ভগবকে জাগ্রত অবস্থায় আইছে গতিকে 5 মিনিট সময় রয়ে দিও রয়ে অকণমান নর্মেল হোক তার পাছত তোমার নাম লৈ নামি আহক মানৱ শৰীৰ একেবাৰে চঞ্চল মনুষ্য শৰীৰ চঞ্চল সদায় কেইদিনখনে কালে ধৰে কোটি কোটি জন্ম কোটি কৰিয়া মনুষ্য হৈ থাকে ধৰে বহুত লোকে ইচ্ছা কৰে মানুহৰ জন্ম পাবৰ কাৰণে কিন্তু নাপায় আমি পাইছো আমি ভাগ্যৱান ভাৰতৰ বলিষ্ঠ ধন্য কলিযুগ আমি নাই জানো নহয় ভাৰত বলি কলিযুগ হৰিনাম মনুষ্য শৰীৰ এই চাৰিটা বস্তু আমাৰ কাৰণে অতি দুৰ্লভ আৰু আকৌ 5 নম্বৰ আৰু এটা বস্তু হৈছে দুৰ্চনা পাইছো আমি গুৰু হিচাপে শ্ৰীমন্ত শংকৰদেৱ যে এখন হৰিনাম ধৰ্ম প্ৰৱৰ্তন কৰিছে যিটো কলিযুগৰ কাৰণে আটাইতকৈ শ্ৰেষ্ঠ ধৰ্ম এইটো নহয় যে কেৱল গুৰুজনাই যে এনেকুৱা কথা বহুতে ভাবিব পাৰে আৰু শংকৰদেৱে নিজে প্ৰৱৰ্তন কৰিছে আমি কিয় মানিম যিটো স্মৃতি প্ৰস্থানৰ মূল গ্ৰন্থ সনাতন ধৰ্মৰ গীতা প্ৰস্থান আছে প্ৰমাণৰ কাৰণে এই তিনিটা প্ৰস্থান মনাসকলক আস্তিক বুলি কৈছে ভাৰতীয় দৰ্শন শাস্ত্ৰই আৰু মনাসকলক নাস্তিক বুলি কৈছে যিসকলে আমি মানো আস্তিক বুলি যাক আমি সহায় কৰিছো আস্তিকসকলে এইটো মানিব লাগিব তিনিটা প্ৰস্থান শ্ৰুতি প্ৰস্থান স্মৃতি প্ৰস্থান আৰু ন্যায় প্ৰস্থান শ্ৰুতি প্ৰস্থানত বেদান্তত লিখা কথাখিনি আমি মানিব লাগে স্মৃতি প্ৰস্থান হৈছে গীতাত যদি আছে আমি মানিব লাগে ন্যায় প্ৰস্থান হৈছে ব্ৰহ্মসূত্ৰ 555 শ্লোকৰ কিন্তু তাৰো যদি আকৌ ভালকে চাই শ্ৰুতি প্ৰস্থান মানে বেদৰ সাৰ হৈছে বেদান্ত আৰু ব্যাসদেৱে কৈছে আমি প্ৰথমে কৈছিলো স্বৰ্গ বেদান্ত সাৰম হি শ্ৰী ভাগৱত বিশ্বতে 12-15 তাৰ মানে বেদান্তৰ সাৰ ভাগৱত গতিকে ভাগৱতত যদি কিবা আছে মানিব লাগে দ্বিতীয় স্মৃতি প্ৰস্থান গীতা তৃতীয় ন্যায় প্ৰস্থান ব্ৰহ্মসূত্ৰ ব্যাসদেৱে লিখিছে গৰুড় পুৰাণত অৰ্থ অয়ম ব্ৰহ্মসূত্ৰাণাম ব্ৰহ্মপুত্ৰৰ টিকা ভাষ্য ভাগৱত তাৰ মানে শ্ৰুতি প্ৰস্থান তাৰ সাৰ বেদান্ত সাৰ ভাগৱত ন্যায় প্ৰস্থান ব্ৰহ্মপুত্ৰৰ টিকা ভাষ্য ভাগৱত আৰু স্মৃতি প্ৰস্থান গীতা সেইকাৰণে কোনোবা মহাপুৰুষে লিখি থৈ গ'ল শাস্ত্ৰৰ উত্তৰ গীতা ভাগৱত বুলি গীতা ভাগৱতত লিখা কথা গুৰুজনাই যিটো কৈছে এক মনৰ কথা আমি যোৱাবাৰ কিন্তু শংকৰ জন্মদিনৰ দুৰ্গাটোত গৈছিলো আমি তাত সহজৰে প্ৰামাণিক যে গুৰুজনাৰ ধৰ্ম আমি শাস্ত্ৰৰ উদ্ধৃতিৰে তাত প্ৰমাণ কৰিবলৈ চেষ্টা কৰা হৈছিল আমি গৈছিলো তাত যে যিটো গুৰুজনাই এক মনৰ কথা কৈছে এইটো কেৱল পঞ্চনৰ শতিকাৰ গুৰুজনাই কোৱা কথা নহয় 5,500 বছৰৰ আগত ভগৱান কৃষ্ণৰ অৰ্জুনক কৈছে
সর্বধর্মাन् পরিত্যজ্য মাম একং শরণং ব্রজ अहम को सर्व पापेभ्यो मोक्षयिष्यामि मा शुच অষ্টাদশ ষষ্ঠী নম্বর গীতা অনুবাদ করলে ভাগবত গুরুজনায় সর্ব ধর্ম এড়িয়ে কর্ম সাক্ষাৎ দৃঢ় বিশ্বাসে গতি কৰি পাব নকৰিব ভয় হেৰা কৰিকাৰ সমস্ত পাপময় কৰিব নিস্তাৰ তাৰ মানে ভগৱান কৃষ্ণই এক কৰ্মৰ কথা অৰ্জুনক কোৱাৰ সময় আমাক দেখাই লৈ গৈছিল আৰু আজিও ভাৰতৰ যিমানবিলাক ধৰ্ম প্ৰৱৰ্তক প্ৰচাৰক আছে তেওঁলোকে প্ৰত্যেকে গীতা পাঠ কৰাৰ লগে লগে এই শ্লোকটো বাদ দি গীতাৰ একো কাৰ্ম উলিয়াব নোৱাৰে তেওঁলোকো কয় সৰ্বধৰ্মাन् পৰিত্যজ্য মাম একং শৰণং ব্ৰজ কিন্তু অৰ্থটোলৈ যাব নোৱাৰে কাৰণ অৰ্থটোলৈ কৈছে সব পাতি মোৰ ওচৰত মানে এক দেৱ এক কেৱ এক দিনে নাই কোনো নাই কেৱল মোৰ ওচৰত কিন্তু যদি এই সত্যটো যদি উজাগৰ কৰি দিয়ে এদিনিত যদি শাস্ত্ৰৰ কথা যদি মানুহৰ মাজত বুজাই দিয়ে বহুতৰ ব্যৱসায় বন্ধ হৈ যাব সেইকাৰণে সত্য কথাটো ক'ব নোৱাৰে আৰু পঞ্চদশীলাক গুৰুজনাই সৎ সাহস কৰি সেই সময়ত এই কথাটো কৈ থৈ গ'ল যে বাদ দিয়া চব কেৱল কৃষ্ণ ধৰ্ম আৰু দ্বিতীয় গ্ৰন্থখন শাস্ত্ৰৰ সূচন গ্ৰন্থ ভাগৱতে ভকতৰ সংগৰ কথা কৈছে আৰু এক হৰিনাম ধৰ্ম যদিও নাম ধৰ্ম আমাৰ কিন্তু ভাগৱতে কৈছে ১৮,০০০ শ্লোকৰ শেষৰ শ্লোকটোত দেখিছে নাম সংকীৰ্তন বিয়াস্য সৰ্ব পাপ প্ৰণাশনম প্ৰমাণ দুঃখ সমানাত্মক নম বিহাৰী পৰম ১২, ১৩, ২৩ দ্বাদশ খণ্ড ত্ৰয়োদশ অধ্যায় ২৩ নম্বৰ শ্লোক ভাগৱত নাম সংকীৰ্তনৰ দ্বাৰাই সমস্ত পাপৰ পৰা আমি পৰিত্ৰাণ পাব পাৰোঁ বা পাপৰ বিনাশ হৈছে কেৱল নাম সংকীৰ্তন গতিকে এইজন হৰিক আমি প্ৰণাম কৰোঁ ভাগৱত গীতাত কেৱল কৃষ্ণক প্ৰণাম কৰি তেওঁৰ নাম লোৱাৰ কথা কৈছে আৰু এই ধৰ্মটোকে আমাক আগবঢ়াই দিছে গুৰুজনাই ইয়াত ক'ত বেলেগ কথা নাই যদি শাস্ত্ৰৰ উত্তম তোমালোকে গীতা ভাগৱত মানা ভাগৱতৰ ইমান প্ৰচাৰ যেতিয়া চৌদিশে কৰিছা তেতিয়াহ'লে সৎ সাহস কিয় নাই কৃষ্ণ মানে কেৱল কৃষ্ণ এই কথাটো তেওঁলোকে উজাগৰ কৰিব নোৱাৰে কাৰণ বেমাৰ বন্ধ হৈ যায় বুদ্ধি বন্ধ হৈ যায় ইয়াত বৰ সুন্দৰভাৱে কৈছে এতিয়া এমত দুৰ্লভ জন্ম পায়া যিটো ভগৱতী কাছৰে কাম্য কৰ্মযত মিছা হেলা জানি তাক বাঞ্ছনা কৰক ইয়াত কৈছে এমত দুৰ্লভ জন্ম পায়া যিটো ভগৱতী কাছৰে কিমান এটা দুৰ্লভ কৰি পায় যিটোৰ কাৰণে জন্ম লৈছিল সেই কৰ্মটো কৰা মানে ভক্তি আচৰণ কৰা কাম্য কৰ্মযত মিছা জানি যিমান আছে কাম্য কৰ্মযত মিছা হেলা জানি তাক বাঞ্ছা নকৰ কাম্য কৰ্ম কাক কৰ্ম বিভিন্ন ধৰণৰ ভাগ আছে তিনিটা ভাগ বুজি লওক এটা হৈছে কাম্য কৰ্ম এটা হৈছে কৰ্তব্য কৰ্ম আৰু এটা হৈছে নিষিদ্ধ কৰ্ম কৰ্তব্য কৰ্ম কোনটো যিটো শাস্ত্ৰ যিটো আপুনি কৰাটো উচিত কৰ্তব্য কৰ্ম এজন মানুহৰ বিভিন্ন হ'ব পাৰে আপুনি যদি এজন শিক্ষক আপুনি বিদ্যালয়লৈ গ'লে আপোনাৰ কৰ্তব্য শিক্ষাদান কৰা সেইজন শিক্ষক যেতিয়া ঘৰলৈ আহে তেওঁ কোনোবা এজনৰ হয়তো স্বামী হয় কাৰোবাৰ হয়তো বৃত্তি হয় তেতিয়াহ'লে ল'ৰা ছোৱালী তেওঁলোকৰ দেখা ভাল কৰাটো দেখভাল কৰা বা তেওঁলোকক লালন পালন কৰাটো তেওঁৰ কৰ্তব্য তেওঁৱে যেতিয়া সমাজলৈ ওলাই যায় সমাজৰ কাৰণে কিবা কৰাটো তেওঁৰ কৰ্তব্য সেইজন এজন দেশৰ নাগৰিক হিচাপে দেশখনৰ প্ৰতি কৰাটো তেওঁৰ কৰ্তব্য এয়া হৈছে তেওঁৰ কৰ্তব্য কিন্তু আমি কৰ্তব্য কৰ্মবিলাকৰ পৰা বিৰত থাকি কাম্য কৰ্মবিলাক কৰা দিগদাৰ বেছি কাম্য কৰ্ম কোনবিলাক যিবিলাক কামনা বাসনাৰ দ্বাৰা আছে শাস্ত্ৰ সন্মত নহয় কেৱল ইন্দ্ৰিয়বিলাকক সুখত ৰাখিবৰ কাৰণে আৰামত ৰাখিবৰ কাৰণে আপুনি ধৰক এটা কৰ্তব্য কৰ্ম কৰিবলগীয়া আছে ধৰি লওক এজন কোনোবা ল'ৰা বা ছোৱালী পঢ়িবলগীয়া আছে যে কাৰ্যত হোমৱৰ্ক দিছে কৰিব লাগে কিন্তু তেওঁ টিভি চিৰিয়েল চাই হোমৱৰ্কটো কৰিব লাগে কৰ্তব্য কিন্তু মনৰ ভাৱ আহি আছে যে চিৰিয়েলখন কমপ্লিট কৰিব সেইটো কামনা কৰোঁতে চাব গতিকে কাম্য কৰ্মবিলাক যিবিলাকে আমাক ইন্দ্ৰিয় সুখ দিয়ে বুলি ভাবো সেইবিলাকক বাঞ্ছা কৰিবলৈ থাকি কেৱল কৰ্তব্য কৰ্ম কৰিব দিছে আৰু আধ্যাত্মিক জগতত আমাৰ মূল কৰ্তব্য এটাই কেনেকৈ আমি মায়াৰ পৰা পৰিত্ৰাণ পাওঁ আৰু পৰম ঈশ্বৰ বা পৰম আনন্দক
আমি লাভ কৰিব পাৰোঁ মনুষ্য জন্মৰ মূল উদ্দেশ্য দুটা আৰু সেইটো কাৰণে ইয়াত কৈছে কাম্য কৰ্মযত মিছাহে জানি তাক মানসা নকৰো সেইকাৰণে কাম্য কৰ্মটো মানসা কৰিবলৈ হাক দিছে দ্বিতীয়টো আহিছে নিষিদ্ধ কৰ্ম শাস্ত্ৰ যিবিলাক মানা কৰিছে বেদৰ মূল বস্তু দুটাই আছে শাস্ত্ৰ ধৰ্মীয় শাস্ত্ৰ দুটা বস্তু থাকে এটা হৈছে বিধি আনটো হৈছে নিষেধ বিধি যিটো আপোনাক কৰিবলৈ কৈছে আপুনি ডাক্তৰৰ ওচৰত গৈছে ডাক্তৰে আপোনাক ডায়েগন'জ কৰিলে অমুক কি কৰিছে চুগাৰ পালে ডায়েবেটিছৰ গতিকে এতিয়া কৈছে যে আপুনি এইখিনি ঔষধ ল'ব বা এইখিনি ল'ব লগতে যিখিনি ল'বলৈ কৈছে গ্ৰহণ কৰিবলৈ কৈছে এইটো বিধি লগতে ক'লে যে আপুনি মিঠাই জাতীয় বস্তু বেছি নাখাব সেইটো নিষেধ আমি দুইটা মানিব লাগে বিধিটো নিষেধো যদি আপুনি বিধিটো ফলো কৰিছে নিষেধটো যদি আপুনি মনা নাই তেতিয়াও প্লাছ মাইনাছ হৈ থাকিব ইয়াত বুজি পাইছে গতিকে এইটো বৰ ডাঙৰ কথা আপুনি পুণ্য আচৰণ কৰিব পাৰিছে নাই পিছৰ কথা পাপ নকৰিব পুণ্য আচৰণ কৰিব পাৰিছে নাই পিছৰ পাপ নকৰিব এইটো কথা হওক নিষেধটো আগতে আপুনি যিটো নিষেধ দিছে সেইটোতো বাদ দিয়ক পুণ্যটো আপুনি কৰিব পৰা নাই বাদ দিয়ক নাই কৰা মই মোৰ দ্বাৰা নহয় যিটো পাপ নকৰিব সেইকাৰণে এই তিনিটা বস্তু বুজি লওক কৰ্তব্য কৰ্ম কাম্য কৰ্ম আৰু নিষিদ্ধ কৰ্ম ইয়ালৈকে গৈছে কাৰ্যকৰম সম্পাদক মনুষ্য জন্মে জগতরে হেন জানিয়া বিষয় বিজয় বিষ্ণুৰ চৰণ স্মৰণ কৰে পুৰুষৰ লাভ নাই পুৰুষ মানে ইয়াত কেৱল লাভ সমস্ত কোৱা নাই আত্মাৰ কথা কৈছে জীৱ পক্ষৰ কথা কৈছে ইয়াত আই বাপ সমস্ত আছে কি কৈছে বিষ্ণুৰ চৰণ স্মৰণ কৰে পুৰুষৰ লাভ নাই মানে মানুহৰ জন্ম পায় ইমান এটা দুৰ্লভ জন্ম পোৱাৰ পাছত আমাৰ লাভ এটাই আছে য'ত বিষ্ণুৰ চৰণ আমি স্মৰণ কৰাটো আৰু যদি নকৰিলো তাতকে আৰু লাভ আছে বেলেগত একো নাপায় কিয় কৈছে এনেকৈ কাৰণ আটাইতকৈ যদি দেৱৰ দেৱ কোনোবা আছে সেইজনে হৈছে ভগৱান কৃষ্ণ আমাৰ মানুহৰ মনত এটা বৰ ভুল ধাৰণা থাকে দেৱ আৰু ইষ্টদেৱ বা আইনৰ মাজত দেৱ কাক কয় বুজক আপোনাৰ জীৱনত যাৰ তিন মানুহ যদি অৱদান আছে সেইজন আপোনাৰ কাৰণে দেৱ হ'ব পাৰে উদাহৰণ মোৰ মাতৃ মোৰ জীৱনত অৱদান আছে মাতৃ মোৰ কাৰণে দেৱ তুল্য সেইকাৰণে মাতৃ দেৱ অনুকৰিব মোৰ পিতৃৰ মোৰ জীৱনত অৱদান আছে গতিকে মোৰ কাৰণে পিতৃ দেৱ হ'ব মানে মোৰ কাৰণে দেৱতা দেশখনৰ আমাৰ ওপৰত অৱদান আছে সেইকাৰণে দেশক জননীৰ লগত তুলনা কৰিছে জননী যেতিয়া দেৱনী তেনেকৈ গ্ৰহ নক্ষত্ৰ গছ বন জীৱ জন্তু আপোনাৰ ওপৰত সকলোৰে কিবা অৱদান থাকিব পাৰে আপোনাৰ কাৰণে কিবা দেৱতা হ'ব পাৰে কিন্তু আপোনাৰ আৰাধ্য বা ইষ্ট কোনজন আপুনি আশ্ৰয় ক'ত ল'ব এই বস্তুৰ বুজক সৃষ্টি স্থিতি প্ৰলয়ৰ হেতু যিটো দেৱ পৰম ঈশ্বৰ তান্তবিনা নাহি দেৱ যিজনৰ ওচৰত আমি আমাৰ যিজন ইষ্ট হ'ব যাৰ ওচৰত আমি আশ্ৰয় লওঁ সেইজন কেনেকুৱা হ'ব লাগিব সৃষ্টি স্থিতি প্ৰলয়ৰ যিজন হেতু সেই কোটি কোটি ব্ৰহ্মাণ্ড যোনে সৃজন কৰিছে যোনে পালন কৰিছে যাৰ কটাক্ষত সমস্ত জগত নিৰাপদে লাভ কৰে এইজন ঈশ্বৰ যাৰ ওপৰত আৰু কোনো নাই সৃষ্টি স্থিতি প্ৰলয়ৰ হেতু যিটো দেৱ পৰম ঈশ্বৰ তান্তবিনা নাহি কেৱ
যিদৰে আমাৰ মনৰ চাৰিটা অৱস্থাত থাকে, সচেতন কৰা দেহ প্ৰাণ ইন্দ্ৰিয়, স্বপ্ন জাগৰণ দিন গভীৰ নিদ্ৰাৰ সমাধিৰ সাক্ষী ৰূপে আনন্দ সাক্ষাৎ, সচেতন কৰা দেহ প্ৰাণ ইন্দ্ৰিয় জীৱন বুজান্ত নাৰাবীর বিপদ।